হেল্ল' ছাৰ। কি খবৰ? ছাৰ পিয়াঞ্চৰ পৰীক্ষা ভাল কৰে, মোৰ খবৰ বহুত বেছি ভাল হৈছে। মুখত স্মাইলটো দেখিটো গম পাইছো। এটা কথা কওকচোন, কওকচোন। আপুনি চাৰ্পি প্লেটফৰ্মত আজিলৈকে কিমানজন ষ্টুডেণ্টক পঢ়ালে? ছাৰ মই এইখিনিতে প্ৰাউডলি ক'ব পাৰো যে মই এতিয়ালৈকে চাৰ্পিত আহি 1.5 লাখতকৈ অধিক ষ্টুডেণ্টক পঢ়ালো। ছাৰ ছাৰ একজেক্টলি 1,65,000। একজেক্টলি 1,65,000 ষ্টুডেণ্টক হয়। অকল মই বুলিয়ে নহয়, আমাৰ চাৰ্পিৰ ফেমিলিয়ে এতিয়ালৈকে পঢ়ালে। এইখিনিতে মই তোমালোকক যিসকলে নাজানা তেওঁলোককো এটা কথা কৈ দিব বিচাৰো যে এবাৰ এছএবে কিন্তু ছাৰ আপুনিতো কৈছিলে তেওঁলোকক নহয় জানো, এবাৰ এছএবে কি কৰিছে, আমাৰ 9 আৰু 10ৰ কমপ্লিট চিলেবাছে সলনি কৰি দিছে। তো আমি এতিয়া চিলেবাছ সলনি কৰিলে বুলি জানো বহি থাকিলে নহব নহয়। গতিকে এইবাৰ আমাৰ কি হ'ব, আগতে পঢ়া আমি যিমানখিনি কিতাপ আছিলে সকলোবিলাক যেতিয়া সলনি হৈ যাব, আমাৰ কাৰণে এটা টাফ কাম এটা আহি যাব, গম পাইছানে? তো আমি এইবাৰ ছাৰ কি কৰিব লাগিব, আপুনি এই মুহূৰ্তত আপুনি চাৰ্পিৰ কো ফাউণ্ডাৰ হিচাপে আমাৰ ষ্টুডেণ্টসকলক কি ক'ব বিচাৰে, বা ষ্টুডেণ্টসকলৰ কাৰণে কেনেধৰণৰ এতিয়া আমাৰ কৰ্চেছবিলাক কেনেধৰণে আপুনি তেওঁলোকৰ কাৰণে মুকলি কৰি দিব বিচাৰে, এবাৰ কৈ থৈ যাওক। একচুৱেলি গুড কুৱেশ্যন, বহুত ভাল কুৱেশ্যন এটা সুধিলে। যদি ক্লাছ 10ৰ ষ্টুডেণ্টে চাই আছা নাইবা তেওঁলোকৰ অভিভাৱকে চাই আছে, তেন্তে আপোনালোকে গম পাইছে চাগে যে এইবাৰ গোটেই ক্লাছ 9-10ৰ চিলেবাছ উল্টা পুল্টা হৈ গ'ল, অৰ্থাৎ চেঞ্জ হৈ গুচি গ'ল। ইংলিছৰ বাদ দি বা আপোনাৰ চায়েন্সৰ বাদ দি গোটেই আপোনাৰ চিলেবাছ যি ছাবজেক্টৰে নলওক মডিফিকেশ্যন এণ্ড কমপ্লিটলি চেঞ্জেছ আহি গুচি গৈছে। তাৰ ফলত কি হ'ব গম পাইনে, যি আমি যোৱা বছৰলৈকে পঢ়ি আছিলো, ইয়াৰ লাষ্ট ইয়েৰলৈকে পঢ়ি আছিলো, তেনেকৈ পঢ়িলে এতিয়া নহ'ব। কমপ্লিটলি চিলেবাছ এতিয়া চেঞ্জ হৈ যাব, আগৰ চেপ্টাৰবোৰো নাথাকিব। গতিকে আগৰ নতুন পেটাৰ্ণত পঢ়িব লাগিব, আগৰ কুৱেশ্যন এনচাৰ্ছৰ দৰে পঢ়িলেও নহ'ব, কাৰণ আমি গম পাইছো নতুন পেটাৰ্ণৰ কুৱেশ্যন অহা ষ্টাৰ্ট কৰি দিছে। গতিকে পেটাৰ্ণ চেঞ্জ হৈ গ'ল, তোমালোকৰ চিলেবাছ চেঞ্জ হৈ গ'ল, নতুন নতুন কনচেপ্ট অহা ষ্টাৰ্ট হৈ গ'ল, আগৰ কনচেপ্টবোৰেও এতিয়া কাম নিদিব। গতিকে কি কৰিব লাগিব, এতিয়া বহুতখিনি মানে হাৰ্ড ৱৰ্ক আহি গুচি যাব, ইয়াত বহুতখিনি চেঞ্জেছ যিহেতু আহি গুচি গ'ল। এতিয়া তেওঁলোকে ছাৰ হয়, এইখিনিতে হয়, যিহেতু কোৰ্চটো চেঞ্জ হৈ গ'ল, পৰীক্ষা পেটাৰ্ণ আৰু বেছি সলনি হৈ যাব এবাৰ। তো আমিতো আমাৰ কোৰ্চ বিলাকো সলনি কৰিব লাগিব, আমি পঢ়োৱা ধৰণ বিলাকো আমি সলনি কৰিব লাগিব। একদম ছাৰ এইখিনিতে আমি এতিয়া কেনেধৰণে প্লেন বিলাক কৰিছো, ছাৰ আপুনি ক'লে বেছি ভাল লাগিব, আপুনি কৈ দিয়ক। নিশ্চয় নিশ্চয়। চ' তোমালোকে জানি সুখী হবা, তোমালোকৰ বাবে আমি গুড নিউজ লৈ আহিছো। চাৰ্পি আছে যেতিয়া তোমালোকৰ টেনচনটো হ'ব নিদিও পঢ়াৰ ক্ষেত্ৰত। আমি আমাৰ ছাৰ মেমৰ সকলৰ লগত অলৰেডি কাম কৰা ষ্টাৰ্ট কৰি দিছো নতুন পেটাৰ্ণটোক লৈ। ঠিক আছে, অলৰেডি নতুনত কি ধৰণে চেপ্টাৰ্ছ ইনক্লুড হৈছে, কি নতুন কনচেপ্ট ইনক্লুড হৈছে, গোটেইখিনিৰ ওপৰত আমাৰ ৰিচাৰ্চ কৰা ষ্টাৰ্ট হৈ গৈছে। আৰু তোমালোকৰ বাবে আমি নতুনকৈ বেটছ অপেন কৰি দিছো, অলৰেডি ক্লাছ 9 আৰু ক্লাছ 10ৰ এডমিশ্যন ষ্টাৰ্ট হৈ গুচি গৈছে। অৰ্থাৎ তোমালোকে যদি এতিয়া ভয় কৰি আছিলা, টেনচনত আছিলা, কনফিউজনত আছিলা যে কেনেকে ধৰণে কি হবলৈ গৈ আছে, টেনচন নাই, একো টেনচন নাই, একো মানে তোমাৰ ভয় খাব দৰকাৰ নাই, কাৰণ চাৰ্পি আহি গ'ল তোমালোকৰ বাবে। চাৰ্পিয়ে লঞ্চ কৰি দিলে ক্লাছ 9 আৰু ক্লাছ 10ৰ নতুন বেটছ, য'ত তোমালোকে এডমিশ্যন যদি লোৱা, আমি তোমালোকক পৰীক্ষা দিয়ালৈকে হেল্প কৰাম এই নতুন পেটাৰ্ণত, নতুন কনচেপ্টত, নতুন চিলেবাছত কেনেকৈ তোমালোকে যাতে আগবাঢ়ি যাব পাৰা। আৰু সেইখিনিতে তোমালোকৰ কাৰণে আৰু এটা নিউজ দি দিওঁ, আমি যিহেতু গম পাই 1,65,000 ষ্টুডেণ্টক পঢ়াবলৈ কিমান টান আমি সেইটো জানো। কথাটো হ'ল এতিয়া আমি তোমালোককো আমি কি কৰিম, এইবাৰ কেইটামান লিমিটেড চিটছ ৰাখিম প্ৰত্যেকটো বেটছত। অৰ্থাৎ এইটো বেটছ যোনটো চুৰু হ'বলৈ গৈ আছে, ষ্টাৰ্ট হ'বলৈ লিমিটেড চিটছ ৰাখিম। যিসকলে প্ৰথমতে আমাৰ লগত আহিবা, এডমিশ্যন ল'বা, আমি তেওঁলোকক পঢ়োৱা ষ্টাৰ্ট কৰিম। আৰু ছাৰ কি কি ছাবজেক্ট পাব সেইটো কৈ দিওঁ। কৈ দিয়ক ছাৰ, কৈ দিয়ক। অ'কে, চ' তোমালোকে কি কি পাবা, ইংলিছ গ্ৰামাৰ, অসমীয়া আহি গ'ল তোমালোকৰ বাবে। এবাৰ অসমীয়া আহি গ'ল চাৰ্পিত। য়েছ, মেথছ, চায়েন্স আৰু ছচিয়েল চায়েন্স, অৰ্থাৎ এই 6টা ছাবজেক্টে তোমালোকৰ কাভাৰ হ'ব। মাত্ৰ ইলেক্টিভটো থাকি যাব, বাকী ইলেক্টিভ পৰীক্ষাৰ আগতো আমি চাই দিওঁ, এডভান্স মেথছ চাই দিওঁ তোমালোকক, নহয় জানো, জিঅ'গ্ৰাফি চাই দিওঁ। আমি যিমান পাৰো ছাৰ চেষ্টা কৰিম, আমি পাৰিলে ইলেক্টিভ ছাবজেক্টটো আমি লৈ আহিম। বাট এতিয়া 100% কনফাৰ্ম কি হৈ আছে, অসমীয়া, ইংলিছ গ্ৰামাৰ, মেথছ, চায়েন্স আৰু ছচিয়েল চায়েন্স, এই গোটেইকেইটা ছাবজেক্ট তোমালোকক আমি হেল্প কৰিম, যাতে তোমালোকে পৰীক্ষাত একদম পুৰা যুঁজাৰুৰ দৰে গৈ ৰণ ক্ষেত্ৰৰ দৰে গৈ, যুঁজাৰুৰ দৰে গৈ পৰীক্ষাত একদম টপ কৰি আহিব পাৰা। ঠিক আছে, গতিকে এতিয়া আই থিংক নাম্বাৰ কেইটা ছাৰ কমেণ্টত পিন কৰি দিয়া হ'ব। কমেণ্টত দি দিলে হৈ যাব। কমেণ্টত পিন কৰি দিয়া হ'ব আমাৰ হেল্পলাইন নাম্বাৰ চাৰ্পি, সেই নাম্বাৰ কেইটাত ফোন কৰি তোমালোকে এডমিশ্যন ল'ব পাৰা। প্ৰথম 100টা চিটৰ বাবে আৰু বেছি ডিছকাউণ্ট আছে, আৰু মনত ৰাখিবা লিমিটেড চিটছ ৰাখিম আমি। প্ৰথম যিসকলে আহিবা তেওঁলোকে এডমিশ্যন পাবা। আৰু ছাৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব নাপাহৰিবা, শ্বেয়াৰ কৰিব নাপাহৰিবা, নে কি কয়? আৰু ছাৰ আৰু এটা কথা আছিলে এইখিনিতে, কওকচোন। আপুনি মই সেইদিনা আপোনাৰ মোৰ মাজত হোৱা এটা ডিছকাশ্যনত আপুনি কৈছিলে যে আমাৰ প্ৰথম 100জন ষ্টুডেণ্টলৈ আপুনি কিবা এটা অফাৰ ৰাখিম বুলি কৈছিলে, ছাৰ কৈ দিব নেকি এতিয়া? একচুৱেলি মই অলপ আগত মেনশ্যন কৰি গ'লো, ছাৰে আপুনি গম নাপালে ন, মই সৰুকে ক'লো। একচুৱেলি কথাটো হ'ল, প্ৰথম আমি বেটছটো যেতিয়া ষ্টাৰ্ট কৰিছো, আমি ভাবিছো যে যিসকল ষ্টুডেণ্টে অলৰেডি আমাৰ লগত পঢ়িব বিচাৰি আছে, তেওঁলোকে অলপ হ'লেও আৰ্থিকভাৱে প্ৰব্লেম যদি চলিও আছে, তেন্তে 50% প্ৰথম 100টা চিটৰ বাবে গোটেই আধা 50% ডিছকাউণ্ট হৈ গুচি যাব। গতিকে এতিয়াও সময় বেছি যোৱা নাই, আহা আমাৰ লগত, একেলগে তোমালোকক সাজু কৰিম আমি পৰীক্ষাৰ বাবে। আৰু কিহৰ বাবে ছাৰ? নতুন চিলেবাছৰ বাবে। হয় ছাৰ, মানে পৰিস্থিতি যিমানে জটিল হৈ নাযাওক,
চাৰ্পি তোমালোকৰ লগত সদায় আছে আৰু সদায় থাকিব। গতিকে নতুন বছৰৰ আৰম্ভণিটো সকলোৰে ভালকে হওক। মানে নতুন বছৰ মই মানে আমাৰ জানুৱাৰী মাহৰ কথা কোৱা নাই, তোমালোকৰ নতুন এক্সামৰ ছেছনটো মানে নতুন তোমালোকৰ ইয়েৰটোৰ কথা কৈছো, নতুন Academic year. একাডেমিক ইয়েৰটোৰ কথা কৈছো। নতুন একাডেমিক ইয়েৰটো সকলোৰে ভালকে আৰম্ভ হওক। তো আমি চাৰ্পি সদায় আছো তোমালোকক হেল্প কৰিবলৈ। তো পঢ়িবলৈ চাৰ্পি আৰু ভৱিষ্যত ভৱিষ্যত গঢ়িবলৈ চাৰ্পি। থেংক ইউ। থেংক ইউ।